Hello everyone, welcome to Brothers Academy. স্বাগতম জনাইছো সকলোকে আজিৰ ভিডিঅ'টিলৈ। বহু দিনৰ অন্তত আজি নতুন এটি ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কাৰ্বন আৰু ইয়াৰ যৌগ বিষয়ে, কাৰ্বন এণ্ড ইটস কম্পাউণ্ড। কাৰ্বন এণ্ড ইটস কম্পাউণ্ড, কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে আমি আলোচনা কৰিম। সো কাৰ্বন এটা পৰমাণু। সো কাৰ্বনৰ সিম্বল কি C, ইয়াৰ এটমিক নাম্বাৰ কিমান হয়? কাৰ্বনৰ এটমিক নাম্বাৰ 6। তেন্তে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 2.4। কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস, ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো হয় 2.4। সো 2.4 মানে কি? আমি জানো অষ্টক সূত্ৰ মতে অক্টেট ৰুল যেটো আছে, প্ৰত্যেকটো পৰমাণুৱে তাৰ বাহিৰৰ কক্ষত আউটাৰ শেলত সদায় কি কৰিব বিচাৰে? 8টা ইলেক্ট্ৰন হ'ব বিচাৰে। কেইটা ইলেক্ট্ৰন হ'ব বিচাৰে? 8টা ইলেক্ট্ৰন হ'ব বিচাৰে। সো 8টা হ'বলৈ হলে কাৰ্বনৰো কি হয়? তাৰ 4টা আছে, তাৰ আৰু কেইটা লাগে 8টা হ'বলৈ? 4টা লাগে। অৰ্থাৎ কাৰ্বনে তাৰ আউটাৰ শেলত থকা 4টা ইলেক্ট্ৰন কি কৰে? সি ভাগ বতৰা কৰে। ভাগ বতৰা কৰি পেলাই সি কি কৰে? বেলেগ মৌলৰ লগত যৌগ গঠন কৰে। তো 4টা 8টা হ'বলৈ হলে সুস্থিৰ হয়, 8টা হলে সুস্থিৰ হয়, এইটো আমি জানো অষ্টক নিয়ম মতে। গতিকে কাৰ্বনে তাৰ আউটাৰ শেলত থকা যি 4টা ইলেক্ট্ৰন আছে, সেই ইলেক্ট্ৰন 4টা কি কৰে? ভাগ বতৰা কৰে তাৰ লগত, বেলেগ মৌলৰ লগত। কেনেকৈ কৰে সেই বিষয়ে এই গোটেই চেপ্টাৰটো দিয়া হৈছে। সো কাৰ্বনে যেটো ইলেক্ট্ৰন ভাগ বতৰা কৰে, যেটো ইলেক্ট্ৰন ভাগ বতৰা কৰি পেলাই যেটো যৌগ গঠন কৰে, বা ইলেক্ট্ৰন ভাগ বতৰা যেনেকৈ কৰে, যেটো ভাগ বতৰা কৰে, সেই ভাগ বতৰা কৰোতে এটো কি কোৱা হয়? কোভ্যালেন্ট বন্ড বা সহযোজী বান্ধনী বুলি কোৱা হয়। ভাগ বতৰা কৰি যেটো বান্ধনী গঠন কৰে কাৰ্বনে বেলেগ মৌলৰ লগত, সেই বান্ধনীবিলাকক কোৱা হয় সহযোজী বান্ধনী বা কোভ্যালেন্ট বন্ড। তো সহযোজী বান্ধনীত কি হয়? যে ইলেক্ট্ৰন ভাগ বতৰা হয়। যে আমি ধৰিলো CH4 মিথেন, এটো কেনেকৈ গঠন হল আমি চাব পাৰো। কাৰ্বনৰ চাৰিওফালে কি থাকে? 4টা ইলেক্ট্ৰন থাকে। 4টা ইলেক্ট্ৰন আমি আউটাৰ শেলত থকা 4টা ইলেক্ট্ৰন ডট দি বুজাই দিলো। তো হাইড্ৰোজেন 4টা আছে। তো 4টা হাইড্ৰোজেন, হাইড্ৰোজেনৰ প্ৰত্যেকৰ কি আছে? নিজৰ নিজৰ এটা ইলেক্ট্ৰন আমি কি কৰিলো? ড্ৰ কৰি দিলো। তো কি কৰে কাৰ্বনে? হাইড্ৰোজেনৰ 2টা ইলেক্ট্ৰন হলে সি স্থিৰ হৈ যায়, ষ্টেবল হৈ যায়। এই দুইটা হলে তো কাৰ্বনৰ প্ৰত্যেকটো এটা এনেকুৱা লৈ পেলাই হাইড্ৰোজেনটো ষ্টেবল হয়। আৰু কাৰ্বনে তাৰ 4টা আছে, 1 2 3 4টা, আৰু বাকি 4টা হাইড্ৰোজেনৰ পৰা 4টা হাইড্ৰোজেন লৈ পেলাই সি কি কৰে? 4টা হাইড্ৰোজেন লৈ পেলাই সি ষ্টেবল হয়। অৰ্থাৎ ইয়াৰ পৰা আমি কি দেখা পালো? কাৰ্বনে প্ৰত্যেকটো হাইড্ৰোজেনৰ লগত এজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে। কি কৰিছে? এজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে। গতিকে এনেকুৱা ইলেক্ট্ৰন ভাগ বতৰা কৰি যেটো বান্ধনী গঠন কৰে, এই বান্ধনীটোক কোৱা হয় কি? সহযোজী বান্ধনী। সহযোজী বান্ধনী বা কোভ্যালেন্ট বন্ড বুলি কোৱা হয়। সহযোজী বান্ধনী বা কোভ্যালেন্ট বন্ড বুলি কোৱা হয়। তো পৰীক্ষাত খুদে কোভ্যালেন্ট বন্ড কি বা হোৱাট ইজ কোভ্যালেন্ট বন্ড, সহযোজী বান্ধনী কি? তো কাৰ্বন পৰমাণুৱে বা যিবিলাক পৰমাণু ইলেক্ট্ৰন ভাগ বতৰা কৰি বান্ধনী গঠন কৰে, সেইবিলাকক কোৱা হয় কি? সহযোজী বান্ধনী। গতিকে কাৰ্বনে তাৰ চাৰিওফালে থকা 4টা ইলেক্ট্ৰন ভাগ বতৰা কৰি পেলাই কি কৰে? সহযোজী বান্ধনী গঠন কৰে। তো ইয়াতে জানিব লাগিব বান্ধনী যেহেতু পালো আমি, বান্ধনী 3 প্ৰকাৰৰ, বন্ড 3 প্ৰকাৰৰ আহে। এক বান্ধনী, দ্বিবান্ধনী আৰু ত্ৰিবান্ধনী। তো এক বান্ধনী কেতিয়া হ'ব? যেতিয়া দুটা পৰমাণুৰ মাজত এনেকুৱা এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হ'ব। এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হলে আমি কম এক বান্ধনী, সিঙ্গেল বন্ড। এক বান্ধনী বা সিঙ্গেল বন্ড। দুজোৰ যদি ইলেক্ট্ৰন ভাগ বতৰা কৰে তেতিয়াহলে আমি কওঁ কি? দ্বিবান্ধনী। কি কওঁ? দ্বিবান্ধনী। আৰু 3জোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে কোৱা হয় ত্ৰিবান্ধনী, ট্ৰিপল বন্ড। ত্ৰিবান্ধনী। এক বান্ধনী, দ্বিবান্ধনী আৰু ত্ৰিবান্ধনী, এইখিনি মনত ৰাখিব লাগিব। গতিকে এজোৰ ইলেক্ট্ৰন পৰমাণুৰ মাজত যদি এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে, কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত কি হৈ আছে? এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈ আছে। গতিকে এক বান্ধনী, এইটোৰ মাজতে এক বান্ধনী। তেন্তে দ্বিবান্ধনী কেনেকৈ গঠন হয় আমি চাব পাৰো। যে অক্সিজেন গেছ আছে O2, দুটা অক্সিজেন মিলি পেলাই কি অক্সিজেন গেছ ফৰ্ম হয়। তো ইয়াৰ ইলেক্ট্ৰন ডট যদি আমি আকো, অক্সিজেন দুটা আছে। প্ৰত্যেক অক্সিজেনৰ আউটাৰ শেলত কেইটা ইলেক্ট্ৰন থাকে? 6টা ইলেক্ট্ৰন থাকে।
ইয়াৰ দুটা দুটা চাৰিটা হল আৰু দুটা ইয়াতে দিব লাগিব ইয়াতে দুটা হ'ব লাগিব ইয়াতে দুটা দিব লাগিব তো এতিয়া আমি জানো প্ৰত্যেক মৌলই ষ্টেবল হ'বলৈ হলে তাৰ 8টা লাগে তো 8টা হ'বলৈ হলে ইয়াৰ আছে 6টা এই অক্সিজেনৰ পৰা কি দুটা কি কৰিব ভাগ বতৰা কৰিব তো কেনেকৈ ভাগ বতৰা কৰিব ইয়াৰ পৰা এনেকৈ দুটা ইলেক্ট্ৰন ল'ব লৈ পেলাই এই অক্সিজেন ষ্টেবল হ'ব এই কি কৰিব ইয়াৰ পৰা এনেকৈ দুটা অক্সিজেন লৈ পেলাই টোটাল কেইটা হল 2 4 6 আৰু 8 ষ্টেবল হল তো ইয়াতে আমি কি দেখা পালো অক্সিজেনৰ মাজত দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে এজোৰ দুজোৰ তো দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হলে কি আমি পাইছিলো দ্বিবান্ধনী তো ও ডাবল বন্ড ও দ্বিবান্ধনী ও সেম তেনেকুৱা তিনি বান্ধনী গঠন কৰে কোনে নাইট্ৰজেন গেছে সে N2 নাইট্ৰজেন গেছ তো নাইট্ৰজেনৰ সিম্বল কি হয় N প্ৰত্যেকটোৰ বাহিৰ আউটাৰ শেলত কেইটা ইলেক্ট্ৰন থাকে তিনিটা ইলেক্ট্ৰন থাকে কেইটা ইলেক্ট্ৰন থাকে তিনিটা ইলেক্ট্ৰন থাকে তো এই তিনিটা ইলেক্ট্ৰন কি কেনেকৈ ভাগ বতৰা কৰে আমি চাম তো তার যেহেতু এটা নাইট্রোজেনের কি আছে 5টা আছে স্টেবল হবলৈ হলে তার কেইটার দরকার আৰু তিনিটাৰ দরকার গতিকে 5 আৰু 3 8 যদি এই 5টা সহ এইটো নাইট্রোজেনৰ পৰা এই তিনিটা ইলেক্ট্ৰন লৈ স্টেবল হ'ব সেম ইউত ইয়াৰো 5টা আছে এই নাইট্রোজেনৰ পৰা তিনিটা লৈ পেলাই কি স্টেবল হ'ব তো ইয়াত আমি কি দেখা পালো নাইট্রোজেনৰ মাজত কি হৈ আছে তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈ আছে এজোৰ দুজোৰ তিনিজোৰ গতিকে কেই বান্ধনী আহিব ত্ৰিবান্ধনী এইটো হ'ব N2 গ্যাস নাইট্রোজেন গ্যাস তো এইবিলাকক কোৱা হয় ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ এইবিলাক আছে ইলেক্ট্ৰ অক্সিজেন গেছৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ পৰীক্ষাত খুদে ইলেক্ট্ৰন বিন্দু গঠন আঁকি দেখুৱা নাইট্ৰজেনৰ অক্সিজেনৰ হাইড্ৰজেনৰ বা মিথেনৰ গতিকে বিভিন্ন যৌগৰ কাৰণে বেলেগ বেলেগ কি আহে ইলেক্ট্ৰন বিন্দু গঠন আহে ইয়াৰ পিছত কি আহে ইয়াৰ পিছত আছে আমাৰ হাইড্ৰকাৰ্বন হাইড্ৰকাৰ্বন কি বস্তু হাইড্ৰকাৰ্বন হৈছে সেইটো বস্তু যত কেৱল যিটো যৌগত কেৱল কাৰ্বন আৰু হাইড্ৰজেন থাকিব এইবিলাকক কোৱা হয় কি হাইড্ৰকাৰ্বন সে CH4 এইটো এটা কি হাইড্ৰকাৰ্বন দিস ইজ এ হাইড্ৰকাৰ্বন যদি যত কেৱল হাইড্ৰজেন আছে আৰু কি আছে কাৰ্বন আছে সেইবিলাকক কোৱা হয় কি হাইড্ৰকাৰ্বন এতিয়া এই হাইড্ৰকাৰ্বন বিলাকক আকৌ কিছুমান নামকৰণ কৰা হৈছে যেনে স্যাচুৰেটেড হাইড্ৰকাৰ্বন সংপৃক্ত হাইড্ৰকাৰ্বন কোৱা হয় আৰু কি কোৱা হয় অসংপৃক্ত হাইড্ৰকাৰ্বন তো যিবিলাক হাইড্ৰকাৰ্বনত কি আছে এক বান্ধনী থাকিব যিবিলাক হাইড্ৰকাৰ্বনত কেৱল এক বান্ধনী আছে সেইবিলাকক কোৱা হ'ব কি সংপৃক্ত হাইড্ৰকাৰ্বন স্যাচুৰেটেড হাইড্ৰকাৰ্বন আৰু যিবিলাকত দ্বিবান্ধনী আৰু ত্ৰিবান্ধনী আছে সেইবিলাক হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন মোস্ট ইম্পৰ্টেন্ট এক্সামত খুদে সংপৃক্ত হাইড্ৰকাৰ্বন কি অসংপৃক্ত হাইড্ৰকাৰ্বন কি কোৱেশ্চনটো পৰীক্ষাত আহে বা ইয়াৰ এক্সাম্পল লিখিব আহে গতিকে সংপৃক্ত হাইড্ৰকাৰ্বন সে CH4 এটো কি হ'ব সংপৃক্ত হ'ব কেনেকৈ হ'ব আমি চাব পাৰো এক বান্ধনী আছে নেকি কাৰ্বন তাৰ চাৰিওফালে চাৰিটা হাইড্ৰজেন গতিকে সব এক বান্ধনী গতিকে ইজ স্যাচুৰেটেড হাইড্ৰকাৰ্বন তো অসংপৃক্ত হাইড্ৰকাৰ্বন কোনে হ'ব এইটো C2H2 হয় নেকি C2 দুটা কাৰ্বন দিলো H4 হ'ব C2H4 এটা হাইড্রোজেন ইয়াৰ মাজত এনেকৈ দুটা দ্বিবান্ধনী দিব লাগিব কাৰণ আমি জানো কাৰ্বনে চাৰিটা বন্ড ফৰ্ম কৰে চাৰিটা বান্ধনী গঠন কৰে এটা দুটা তিনিটা চাৰিটা গতিকে চাৰিটা হ'বলৈ হলে দুইফালে দুটা হাইড্ৰোজেন এইবিলাক সব হৈছে হাইড্ৰোজেন আৰু মাজত দ্বিবান্ধনী এটা দিব লাগিব দ্বিবান্ধনী হল মানে এইটো হৈছে আনস্যাচুৰেটেড অসংপৃক্ত হাইড্ৰকাৰ্বন সেম তেনেকুৱা ত্ৰিবান্ধনী যুক্ত যদি হয় C2H2 কেনেকে C2 মানে দুটা কাৰ্বন H2 মানে এটা হাইড্ৰোজেন এফালে এটা হাইড্ৰোজেন হ'ব তো এটা কাৰ্বনৰ সাইডত এটা বান্ধনী গঠন হৈছে তো হ'ব লাগে টোটাল কেইটা চাৰিটা তো ইয়াতে কি কৰিব লাগিব তিনটা বান্ধনী এনেকুৱা দিব লাগিব তো এইটো হল C2H2 এইটো কি আনস্যাচুৰেটেড অৰ্থাৎ মুঠৰ ওপৰত এক বান্ধনীযুক্ত হাইড্ৰকাৰ্বনক কোৱা হয় সংপৃক্ত হাইড্ৰকাৰ্বন আৰু দ্বি আৰু ত্ৰিবান্ধনীযুক্ত যদি হয় তেতিয়া হলে কোৱা হয় অসংপৃক্ত হাইড্ৰকাৰ্বন মোস্ট ইম্পৰ্টেন্ট এইখিনি জানিব লাগিব ইয়াৰ পৰৱৰ্তী অংশত এই হাইড্ৰকাৰ্বন বিলাক নামকৰণ কেনেকৈ কৰা হয় সেইখিনিৰ বিষয়ে আমি শিকিম গতিকে আপোনালোকে আমাৰ লগত থাকিব আশা কৰো আজিৰ ক্লাছটো বুজি পাইছে ধন্যবাদ